হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা হিয়াৰ এপাহি গোলাপ ধাৰাবাহিকখনত নাচৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত বিবাহপাশত আবদ্ধ হৈছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা হিয়াৰ এপাহি গোলাপ ধাৰাবাহিকখনত নাৰ্ছৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃত নাম হৈছে প্ৰিয়ংকা শৰ্মা জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা শৰ্মাৰ ঘৰ হ'ল নলবাৰীত আৰু তেওঁৰ জন্ম হৈছিল 1 মে 1996 চনত জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা শৰ্মাৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত পিতৃ মাতৃ ভায়েক দুজন আৰু এজনী ভনীয়েক আছে তেওঁ পিতৃৰ নাম হ'ল পুতুল পাঠক মাতৃৰ নাম হ'ল ভাৰতী পাঠক ভায়েক এজনৰ নাম হ'ল বিকি পাঠক আৰু জনৰ নাম হ'ল ধনমণি পাঠক আৰু ভনীয়েকগৰাকীৰ নাম হ'ল গীতাঞ্জলি পাঠক জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা শৰ্মা নিকনেমটো হ'ল পিহু আপোনালোকে বাৰু ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা হিয়াৰ এপাহি গোলাপ ধাৰাবাহিকখনত পিহু অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমার বাবে হৃদয়তে রাখিছো গোপনে ও নজনানো বুজাকে সুমানাহি বুকুতে ও ভাল পোৱাৰ শিহৰণ